এই কৰ্মণি অনুষ্কা গগৈয়ে আগবঢ়োৱা হৈছে উদীয়মান শিশুনৃত্য শিল্পী বঁটা 2025। লখিমপুৰ জিলাৰ বিপুৰীয়া নিবাসী বিশিষ্ট কবি সাহিত্যিক এখন অসমীয়াৰ স্বাভিমান বুঢ়া বাইদে আৰু এটি জাতীয় সমাধিষ্ঠান নাজিৰা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা লুইচ সন্দিকৈ বাইদে। আমি বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰাৰ লগতে তেওঁৰ সাহিত্যিক জীৱনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। তিনিচুকীয়া ডিগবৈৰ গেলাই গাঁৱৰ নিবাসী ৰশ্মিৰঞ্জন বৰুৱাই ইতিমধ্যে ভালেকেইখন গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ ভাল লাগিব আৰু তেখেতক এটি অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে সন্মানিত কৰিবৰ বাবে সন্দিকৈ বাইদেৱে এটি জাতি আগবঢ়াই দিছে। নিবাসী সাংবাদিক ৰূপামণি গগৈ বাইদেউ খুব সুন্দৰ কবিতাও লিখে। এটি কবিতা আপোনালোকক উপহাৰ দিব। লেখিকা জানুনাথৰ ইতিমধ্যে ভালেকেইখন গ্ৰন্থ প্ৰকাশ হৈছে আৰু তেখেতে আগবঢ়াইছে। তেখেতক কবিতা পাঠৰ বাবে সাজু হৈ থাকিবৰ বাবে অনুৰোধ কৰিছোঁ। এই আমাৰ মাজত কবি সাংবাদিক ভক্তিভাৱে প্ৰাৰ্থনা কৰিম, ঈশ্বৰৰ নাম লম, ভাল কৰ্ম কৰিম। কৰ্মই ভাগ্য সলনি কৰে, মৃত্যুক জয় কৰে। দেহা দুদিনীয়া, কৰ্ম যুগমীয়া, সাঁচতীয়া পুণ্য নিমিষতে শেষ হয়। পাপৰ পৰা মুক্তি পাবলৈ যুগান্তৰৰ প্ৰয়োজন হয়। কৰ্ম ব্যক্তিৰ ব্যক্তিত্বৰ সৌৰভ, মৃত্যুৰ পিছতো সুবাস বয়, গুণসিন্ধু হয় লাগে। প্ৰশংসনীয় হওক নহওক, পৃথিৱীৰ সৰহসংখ্যকে খোৱা পাতি এৰক নেৰক, সূৰ্যদেৱে নিজৰ কৰ্ম নিৰপেক্ষ কৰে। গোটেই জীৱনৰ অন্তহীন যুদ্ধৰ জীয়াবাস্ত পিতাই কয়, মাটিৰ বুকুতে আছে জীৱন জীয়াৰ নৱধান ৰোৱাৰ বুজতে সজাব খোজে আমাৰ সপোন। তাত বৈ থাকে জীৱনৰ খলা বহা ঢৌ। জীৱন জীৱনৰ ফালেই তেওঁ কলম, কঠীয়া বৰণ তেওঁ শব্দৰ চাহ। প্ৰতি এক অধ্যায় সংগ্ৰাম, ত্যাগ আৰু জীৱন নিৰ্মাণৰ। তেওঁ পৰাণৰ শূন্যৰ পৃষ্ঠাত নাজানে কবিতা, কিন্তু জানে তেওঁ নাঙলৰ আচত ৰখা কবিতাৰ নতুন ধ্বনি। মই কবি নহ'লেও তেওঁ অনুভৱৰ কলমৰ বৰ্ণনাৰে বুজাব পাৰোঁ জীৱন জীয়াৰ বাস্তৱ। তেওঁ শিকাইছে নাঙল ধৰাৰ হাতেৰে মাথো শস্য নহয়, এখন সমাজো গঢ়ে। আৰু আজি মঞ্চত উপস্থিত আমাৰ বিভিন্ন বৰেণ্য ব্যক্তিসকল আৰু সন্মুখত এতিয়া মই দুআষাৰ মই অনুভৱ আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। প্ৰথম কথা হৈছে কি, আজি যিটো আমি অনুষ্ঠান আমি আহিলোঁ, আহি সকলোকে দেখি ভাল লাগিছে। বিভিন্নজনে নিজৰ নিজৰ কাৰ্যদক্ষতাৰ ফলত নিজৰ নিজৰ একোটাকৈ বঁটা গ্ৰহণ কৰিছে। গতিকে এইটো খুব ভাল কথা। আমিও ধৰক এতিয়া পেছাত ময়ো এজন শিক্ষক। আমি জীয়াই থাকিবলৈ হ'লে আমাক সাহিত্য লাগিব, ভাষা লাগিব আৰু সংস্কৃতি লাগিব। আমি ডক্টৰ ডাঙৰীয়ানে সমাজৰ হকে কি কৰিছে বা সেই সকলো আয়োজক মণ্ডলীক শুভেচ্ছা জনাইছোঁ। আৰু এই শুভ দিনটোত আজি মোক মাতি ইয়াত সন্মান জনোৱাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ বেলচিটু ফাউণ্ডেশ্যন নামৰ এটা সংস্থা আছে, যিটো সংস্থাই আজি যোৱা 10 বছৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ কাৰণে আমি কাম কৰি আছোঁ। আমি বিশেষকৈ কাম কৰিছোঁ আমাৰ মহিলা সবলীকৰণৰ কাৰণে, যিটোৰ কাৰণে যোৱা 15 আগষ্টত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মোক বিশেষ অতিথি হিচাপে দিল্লীলৈ নিমন্ত্ৰণ কৰিছিলে। আৰু জনাবলৈ বা সুখী হৈছোঁ যে গোটেই আপোনাৰ নৰ্থ ইষ্টৰ ভিতৰত মাত্ৰ 5জন ব্যক্তিক নিমন্ত্ৰণ কৰিছে আৰু অসমৰ পৰা
মাত্ৰ মোক তেওঁলোকে বিশিষ্ট অতিথি হিচাপে হেৰি কৰিছিলে, তালৈ মাতিছিলে। আৰু তেওঁলোকে আমি কৰি থকা যিখিনি আমি কাম কৰি আছোঁ তাৰ কাৰণে আমাক সন্মান প্ৰদৰ্শন কৰিছিলে। আৰু আমি বৰ্তমান আমি কৰি আছোঁ প্ৰায় যোৰহাটত প্ৰায় 500 গৰাকী মহিলাক লৈ পেলাই আমি তেওঁলোকৰ আপোনাৰ যিখিনি সবলীকৰণৰ কাৰণে আমি প্ৰায় 2000 বিঘা মাটিত আমি আপোনাৰ মেডিচিনেল ফাৰ্মিং কৰি আছোঁ, যিখিনি কাৰণে বৰ্তমান তেওঁলোকৰ গোটেইখিনি খেতিয়কে তেওঁলোকৰ বৰ্তমান যিটো আয় হয় সেইটো বৰ্তমান আগতকৈ 3 গুণ পৰ্যন্ত তেওঁলোকে বৃদ্ধি কৰিছে। দিগদৰ্শন প্ৰকাশনে 2003 চনৰ জুলাই মাহত জন্মগ্ৰহণ কৰাৰ পৰাই অবিৰতভাৱে দিগদৰ্শন প্ৰকাশনৰ নিয়মীয়া আলোচনী, দিগদৰ্শন, জ্ঞানজ্যোতি, যৌৱন, অনন্য নিয়মীয়াকৈ প্ৰকাশ হৈ অহাৰ লগতে দৈনিক সংবাদ ডিজিটেল আৰু দৈনিক সংবাদ কাকতো দিগদৰ্শন প্ৰকাশনৰ উদ্যোগতে চলি আছে। আৰু দিগদৰ্শন প্ৰকাশনে চাওঁতে 24টা বছৰ গৰকি ইতিমধ্যে 25 বছৰত পদাৰ্পণ কৰিলে। আমি এই সভাখনত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ থকা দিগদৰ্শনৰ শুভাকাংক্ষীসকলক আমি বিভিন্ন সন্মানেৰে সন্মানিত কৰিলোঁ। লগতে দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত প্ৰায় 20খনৰো অধিক গ্ৰন্থ আজি এই অনুষ্ঠানতেই শুভ উন্মোচন কৰিলোঁ। দিগদৰ্শন প্ৰকাশনৰ এই অবিৰত যাত্ৰাত সকলো ৰাইজৰ সহযোগিতা আৰু কাম্য এয়াই। 2003 চনৰ 4 জুলাইত দিগদৰ্শন প্ৰকাশন প্ৰতিষ্ঠা হৈছিল পশ্চিম যোৰহাটত, আৰু ভকত প্ৰমোৱা সত্ৰীয়া গাঁৱত মুখ্য কাৰ্যালয় আছে। এই দিগদৰ্শনৰ জৰিয়তে এতিয়ালৈকে প্ৰায় 10,000ৰো অধিক লেখকৰ গ্ৰন্থ প্ৰকাশ পাইছে। আজি 24 বছৰ সম্পূৰ্ণ হৈছে। আগন্তুক বৰ্ষটো ৰূপালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰা হ'ব। আৰু আজি এই অনুষ্ঠানটোত ভালেকেইগৰাকীক সন্মান জনোৱাৰ লগতে বঁটা প্ৰদান কৰা হৈছে। 20খনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰা হৈছে। আগন্তুক ৰূপালী জয়ন্তী বৰ্ষত আমি বিগত 24 বছৰত কি কাম কৰিলোঁ সেইখিনি এখন গ্ৰন্থাগাৰে প্ৰকাশ কৰিবৰ কাৰণে পৰিকল্পনা কৰা হৈছে। আৰু ৰূপালী জয়ন্তী বৰ্ষটো অকণমান জাক জমকতাৰে পালন কৰা হ'ব, যিহেতু দিগদৰ্শন প্ৰকাশনৰ লগত সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানখিনি নবীন প্ৰবীণ লেখক লেখিকা আছে তেওঁলোক জড়িত হৈ আছে। আৰু দিগদৰ্শন প্ৰকাশনে কেৱল গ্ৰন্থ প্ৰকাশেই নহয়, 6খনকৈ আলোচনী, 2খনকৈ বাতৰি কাগজ নিয়মীয়াকৈ প্ৰকাশ কৰি আহিছে। আগন্তুক সময়তো ৰাইজৰ সহায় সহযোগিতাত এই দিগদৰ্শন প্ৰকাশন অসমৰ ভিতৰত এটা জাকত জিলিকা প্ৰকাশন হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা হ'ব।